মই ইফালৰ পৰা যাই আছোঁ, তেওঁ ইফালৰ পৰা আহি আছে। আপুনি চলোৱা এখন ক'ৰ গাড়ী আছিল? এপিডিচিএল যি ক্ষতিপূৰণ মই দিম। পিছে কিয় পলাইছ তই? নাই ক'ত গাই আছ? এনে যাই আছোঁ, কি আনি কথা যাবি? পাতিবি। আৰম্ভণিৰ পৰা কওক। মই ইফালৰ পৰা আহিছোঁ, তেওঁ ইফালে হৈছে 19-20 কিবা এটা হৈছে। কওক আপুনি ক'ব লাগিব আপুনি মদ খাই গাড়ী চলাইছে বুলি মদ খোৱা বুলি নকওঁ। কিয় ক'ব লাগিব আপুনি মদ খাই পেলাই গাড়ী চলা বুলি ক'ব লাগিব নাই নাই ইনিৰ পৰা ৰিপৰ্ট আহিছে, আপুনি মদ খাই আহিছে নে নাই? আপোনাৰ আপুনি ক'ৰ পৰা আহিছে সেইটো ৰিপৰ্ট আহিছে। আমাৰ গাড়ী ক'ত, ঘৰ ক'ত? আপোনাক শুনা মদ খাই গাড়ী চলোৱা বুলি যদি স্বীকাৰ নকৰে আপোনাক থানাত যাব দিছে তোৰ পৰা মদ খাইছে, তোৰ পৰা ৰিপৰ্ট আহিছে। আপোনাৰ যি ক্ষতিপূৰণ আপুনি মদ খাইছে নে নাই সেইটো কওক এতিয়া। কওক সেইটোৱে কওক। ইফালে কওক ইফালে কওক আপুনি মদ খাই গাড়ী চলাইছে হয়। ইলেক্ট্ৰিচিটি গাড়ীখনে দি খুন্দি আহিছে এখন গাড়ীক আপুনি কালিৰ ভিতৰত খৰচ দিব নে এখন গাড়ী দিম 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 দিব দিম। এইখনৰ ড্ৰাইভাৰ তুমি নেকি? এইটো ব'লা এই এইখন লৈ ল। ময়ো ডিউটিৰ পৰা আহি আছিলোঁ, আহি থাকোঁতে এইখিনিতে গাড়ী এখন এল্টোক এই ইলেক্ট্ৰিচিটি অফিচৰ গাড়ীখনে মাৰিলে। মৰাৰ পিছত গম পালোঁ যে তেওঁ খুব ড্ৰিংকছ কৰি আছে। ড্ৰিংকছটো অকল এজনে ড্ৰাইভাৰজনে নহয়, গোটেই ইলেক্ট্ৰিচিটি অফিচত যিকেইটা মানুহ আছিল গাড়ীখনত গোটেইকেইজনে খাই আছে। তাৰপিছত মোৰ লগত এজনৰ তৰ্কাতৰ্কি লাগিল যে তুমি কি জানা, আইন জানা, কিবা জানা, বহুত আৰু কথা। তাৰপিছত মই ক'লোঁ মই আইন নাজানিব পাৰোঁ, কিন্তু আপুনি চৰকাৰী গাড়ীখন কেনেকৈ মদ খাই কিনে গাড়ী চলাব পাৰে। কওঁতে মানে অকণমান হেৰি হ'ল। এতিয়া মালিকৰ লগত কিবা বুজাবুজি হওঁ বুলি কোৱাৰ পিছতে থানা আহিল। থানা আহি পেলাই এতিয়া মানুহখিনি কেইজনমান মানুহ আছিল ইলেক্ট্ৰিচিটি বৰ্ডৰ গাড়ীখনত? প্ৰায় মিনিমাম 5-6জন আছিল। গোটেইকেইজনে খাই আছিলে? গোটেইকেইজনে খাই আছে। তাৰপিছত মোক এজনে কৈছে কি গাড়ীখন বোলে 20ত আহি আছে। তাৰপিছত মই সুধিলে যে কি কাৰোবাৰ যদি কিবা হ'ল হয় তেতিয়া কণ্টেক্ট হৈছে নাই, কাৰ কি হ'ব, আমি ইলেক্ট্ৰিচিটি অফিচৰ গাড়ী, আমাৰ একো নহয় বুলিহে কৈছোঁ। গাছ চাইডৰ পৰা আহি আছিলোঁ। আহি থাকোঁতে মই গাড়ীখন লাইনৰ যিখন গাড়ী আছিলে গাড়ীখন মানে অলপমান আগৰ পৰাই তেনেকৈ আহি আছে। সি নিশ্চয় কিজানি মদ খাই আহিছে, মই দেখা নাই। তাৰপিছতে মই গাড়ীখন এইখিনি ৰখাই দিছোঁ, ইয়াক দেখা পাই ৰখাই দিওঁতে সি আৰু ব্ৰেক নামাৰি ডাইৰেক্ট আহি মোৰ গাড়ীত মাৰি দিছে। মই একদম ৰখোৱা গাড়ীখনত মাৰি দিছে। আপুনি ৰখাইছিল? মই ৰখাই দিছোঁ গাড়ী। এখন ক'ৰ গাড়ী আছিলে? এখন লাইনৰ চিপাঝাৰ এপিডিচিএলৰ অফিচ। একদম তাৰ মদৰ বাছে পাইছোঁ তাৰ মুখত। পুলিচক খবৰ দিয়া হৈছেনে? নাই দিয়া বৰ্তমান। মালিক আহক, মালিকে কি সিদ্ধান্ত কৰে বুজাবুজি কৰিবও পাৰে। মই গাড়ী চলাওঁহে। হয়। ভুলটো যে তাৰে ডাইৰেক্ট মদ খাই এইবিলাক মাৰি দিছে আৰু একদম মাৰি দিছে। মোৰতো গাড়ী একদম ছাইডতে আছে। মই ইফালৰ পৰা যাই আছোঁ, তেওঁ ইফালৰ পৰা আহি আছে। আপুনি চলোৱা এখন ক'ৰ গাড়ী আছিল? এপিডিচিএল যি ক্ষতিপূৰণ মই দিম। পিছে কিয় পলাইছ তই? নাই ক'ত গাই আছ? এনে যাই আছোঁ, কি আনি কথা যাবি? পাতিবি। আৰম্ভণিৰ পৰা কওক। মই ইফালৰ পৰা আহিছোঁ, তেওঁ ইফালে হৈছে 19-20 কিবা এটা হৈছে। কওক আপুনি ক'ব লাগিব আপুনি মদ খাই গাড়ী চলাইছে বুলি মদ খোৱা বুলি নকওঁ। কিয় ক'ব লাগিব আপুনি মদ খাই পেলাই গাড়ী চলা বুলি ক'ব লাগিব আপুনি মদ খোৱা নাই নেকি? নাই নাই ইনিৰ পৰা ৰিপৰ্ট আহিছে, আপুনি মদ খাই আহিছে নে নাই? আপোনাৰ যি আপুনি ক'ৰ পৰা আহিছে সেইটো ৰিপৰ্ট আহিছে। আমাৰ গাড়ী ক'ত, ঘৰ ক'ত? আপোনাক শুনা মদ খাই গাড়ী চলোৱা বুলি যদি স্বীকাৰ নকৰে আপোনাক থানাত যাব দিছে তোৰ পৰা মদ খাইছে, তোৰ পৰা ৰিপৰ্ট আহিছে। আপোনাৰ যি ক্ষতিপূৰণ আপুনি মদ খাইছে নে নাই সেইটো কওক এতিয়া। কওক সেইটোৱে কওক। ইফালে কওক ইফালে কওক আপুনি মদ খাই গাড়ী চলাইছে হয়। ইলেক্ট্ৰিচিটি গাড়ীখনে দি খুন্দি আহিছে এখন গাড়ীক